বৃহস্পতিবাৰে নগাঁও নগৰৰ মাজমজিয়াত অৱস্থিত অসম সাহিত্য সভাৰ আলোচনা কক্ষত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিখন পুনঃ গঠন হয়। কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৰকজ্যোতি দাস, সহ সাধাৰণ সম্পাদক ক্ষীৰোদ কুমাৰ দাস, সাংগঠনিক সম্পাদক ৰবীন চন্দ্ৰ বৰা, বিত্ত সম্পাদক ৰাজীৱ দাস, সাংস্কৃতিক সম্পাদক পৰাগ কুমাৰ দাসৰ লগতে বহুকেইজন কেন্দ্ৰীয় নেতাৰ উপস্থিতিত লোহিত কুমাৰ দাসক নগাঁও জিলা সমিতিৰ সভাপতি আৰু চন্দন বৈৰাগীক সম্পাদক হিচাপে লৈ ৩১জনীয়া এখনি পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হয়। উক্ত সভাতেই কেন্দ্ৰীয় সম্পাদক পৰকজ্যোতি দাসে শাসনাধীষ্ঠ চৰকাৰখনৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মন্তব্য পোষণ কৰে। অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ ১৪০ কোটি টকীয়া দুৰ্নীতি, ভুৱা জাতিগত প্ৰমাণপত্ৰ, বেকলগ পদ পূৰণ নোহোৱা, ছাত্ৰবৃত্তি নিয়মীয়া নোহোৱা, ভূমিহীন ভূমি প্ৰদান নকৰা, সংৰক্ষণ ব্যৱস্থাৰ মান্যতা অগ্ৰাহ্য কৰা আদি এশএবুৰি সমস্যাৰ সন্দৰ্ভত চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাক কঠোৰ সমালোচনা কৰে সম্পাদকগৰাকীয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় সমিতিয়ে আগন্তুক ১৫ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ ধাৰাবাহিক আন্দোলন চলাব বুলি সন্থাই স্পষ্ট কৰি দিয়ে। আচলতে আজি নগাঁও জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয় আৰু উক্ত সভাতেই সভাৰ সৰ্বসন্মতিক্ৰমে এখন নতুন জিলা সমিতি গঠন হয় আৰু এই জিলা সমিতিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয় লোহিত কুমাৰ দাসক আৰু সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয় চন্দন বৈৰাগীক। আৰু ইয়াৰ লগতে উপসভাপতি পদুম হাজৰিকা, পল্লৱ দাস, সহকাৰী সাধাৰণ সম্পাদক মনোজ ভূঞা, ৰাজকুমাৰ দাস আৰু এনেদৰে আচলতে ৩১জনীয়া এখন পূৰ্ণাংগ জিলা সমিতি গঠন হয়। কথা হ'ল কি, নগাঁও জিলা সমিতিখন অনুসূচিত জাতি ছাত্ৰ সন্থাৰ যিখন নৱনিৰ্বাচিত সমিতি, এই সমিতিখন অনুসূচিত ছাত্ৰ সন্থাৰ বাবে এক আচলতে মানে অতি সুন্দৰ সংযোজন হ'ব আৰু তেওঁলোকে অনাগত দিনবিলাকত অনুসূচিত জাতিটোৰ উন্নয়নৰ স্বাৰ্থত তেওঁলোকে কাম কৰিব বুলি আমি আশা কৰোঁ। আপোনালোকে লক্ষ্য কৰিব যে অনুসূচিত জাতিটোৱে হৈছে অসমত আটাইতকৈ প্ৰতাৰিত জাতি। এই মানে যিখন চৰকাৰ আচলতে শাসনৰ কাৰ্যত বহি আছে, এই চৰকাৰখনে অনুসূচিত জাতিটোক কেৱল মাত্ৰ প্ৰবঞ্চনা কৰিলে, প্ৰবঞ্চনা কৰি পিনিয়ে অনুসূচিত জাতিটোক সকলোখিনি আত্মসাৎ কৰি লৈ গুচি গৈছে। ১৪০ কোটি টকা অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ আঁচনিৰ ধন এই চৰকাৰখনৰ নেতৃত্বতে আচলতে যিগৰাকী সঞ্চালিকা আৰু কোনোবা ঠিকাদাৰে একেবাৰে কাঢ়ি লৈ গুচি গৈছে। ঠিকাদাৰজনৰ নাম নুপুৰ শ্বাহ আৰু সঞ্চালিকাগৰাকীৰ নাম তুলসী নাথ আৰু ইয়াৰ সমান্তৰালকৈ মন্ত্ৰী পীযুষ হাজৰিকাই এই গোটেই বিষয়বস্তুবিলাকৰ লগত জড়িত হৈ আছে। আৰু আপোনালোকে লক্ষ্য কৰিব যে অনুসূচিত জাতিৰ লোকসকলৰ ভূমিপত্ৰ নাই। এই ক্ষেত্ৰত আমি অনুসূচিত ছাত্ৰ সন্থাৰ দাবী জনাই অহাৰ পিছতো কিন্তু এই চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান কৰা নাই। অনুসূচিত জাতিৰ লোকসকলে সকলোখিনি হেৰুৱাইছে। তেওঁলোকে বেকলগ পদ পূৰণ কৰি দিয়া নাই। ইমানবোৰ নিবনুৱা সমস্যা থকাৰ পিছতো বেকলগ পদসমূহ পূৰণ কৰি দিব পাৰে, যিখিনি দিব পাৰে সেইসমূহ আচলতে তেওঁলোকে দিব বিচৰা নাই। ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ হ'ল অনুসূচিত জাতিটোৰ কাৰণে অভিশাপ। আমি বাৰে বাৰে কৈ আছোঁ যে এই ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ চিনাক্তকৰণ কৰি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু এই চৰকাৰখনে কৰিলে কি, মিছন ভূমিপুত্ৰ নামৰ পৰ্টেলৰ জৰিয়তে ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ লিগেলাইজ কৰা এটা ব্যৱস্থা গ্ৰহণ কৰিলে, যাৰ জৰিয়তে আচলতে ভুৱা জাতিগত যিবোৰ প্ৰমাণপত্ৰ আছে সেইবিলাক বৈধ কৰাৰ এটা ব্যৱস্থা হ'ল। গতিকে এইবিলাকত আমাৰ আপত্তি আছে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আছে। অনুসূচিত জাতিৰ লোকসকলক আচলতে ভাতে মৰা এটা পৰিকল্পনা চলিছে। আমাৰ যিবিলাক মৎস্য ব্যৱসায় আছে, বজাৰ আছে, এইবিলাক কাহিনীৰ ষড়যন্ত্ৰ চলিছে। আমাৰ আঁচনিৰ ধন বেলেগ আঁচনিত খৰচ কৰা হৈছে। অনা অনুসূচিত জাতিৰ গাঁওবিলাকত আমাৰ আঁচনিৰ ধন খৰচ কৰা হৈছে। আপোনালোকে একেবাৰে শেহতীয়াকৈ আমি আচলতে মিনি ষ্টেডিয়ামৰ সন্দৰ্ভত আমি আত্মপ্ৰকাশ কৰিছোঁ আমাৰ স্থিতি যে মিনি ষ্টেডিয়ামসমূহ অনুসূচিত জাতিৰ আঁচনিৰ ধনেৰে নিৰ্মাণ কৰা হৈছে, ক'ত অনা অনুসূচিত জাতিৰ গাঁওবিলাকত। গতিকে এইবিলাক আমি হ'বলৈ নিদিওঁ। আজি আমাৰ এই যিখন সংগ্ৰাম, এই সংগ্ৰামখনৰ লগত নৱনিৰ্বাচিত নগাঁও জিলা সমিতিখনৰ সংযোজন হৈছে আৰু আমি আশা কৰিছোঁ অনুসূচিত ছাত্ৰ সন্থাই অহা ১৫ অক্টোবৰ তাৰিখৰ পৰা আচলতে যিখন সংগ্ৰামৰ কথা কৈছে, যিখন সংগ্ৰামৰ সূচনা হ'ব বুলি কৈছে, যে জিলাই জিলা সদৰত তেওঁলোকে প্ৰতিবাদ কৰিব অনুসূচিত ছাত্ৰ সন্থাই আৰু ২৬ অক্টোবৰত দিছপুৰ ঘেৰাও কাৰ্যসূচী হ'ব। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।